নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 14 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। আজি ছিংগাপুৰ আদালতত জুবিন গাৰ্গৰ কাণ্ডৰ বিচাৰ হ'ব, ফাদিল হ'ব সকলো। এটা ব্ৰেকিং নিউজ, জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য হ'ব ফাদিল। আজি ছিংগাপুৰ আদালতত জুবিন গাৰ্গৰ কাণ্ডৰ বিচাৰ হ'ব। কেনেকৈ হৈছিল জুবিন গাৰ্গৰ মৃত্যু, কিদৰে দুৰ্ঘটনা সংঘটিত হৈছিল, হত্যা নে দুৰ্ঘটনা, সেয়া ফাদিল হ'ব সকলো। ছিংগাপুৰত কৰ্ণাছ আদালতত চলিব জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ। এটা বিগ ব্ৰেকিং, ছিংগাপুৰ আৰক্ষীয়েও জুবিন গাৰ্গৰ মৃত্যুৰ কৰিছিল তদন্ত। ইয়টত থকা আটাইকেইজন প্ৰৱাসী অসমীয়াক জেৰা কৰিছিল ছিংগাপুৰ আৰক্ষীয়ে। এটা বিগ ব্ৰেকিং, জুবিন গাৰ্গ থকা হোটেল পেচিফিকতো কৰিছিল তদন্ত। পৰৱৰ্তী খবৰ, গৌৰৱ গগৈ ৰেজাউলৰ বৰ অসম আমি নিবিচাৰো। ৰেজাউলৰ কথাত গৌৰৱ গগৈয়ে হাত তালি বজাব নালাগিছিল। কংগ্ৰেছকৈ এইদৰে গৰজি উঠিছে আছু। গুৰুত্বপূৰ্ণ খবৰ, ৰেজাউলৰ মন্তব্য অতিকৈ দুৰ্ভাগ্যজনক। গৌৰৱ গগৈৰ সন্মুখত ৰেজাউলে কৰা দুঃসাহস গৰিহণাৰ যোগ্য। গৌৰৱ গগৈৰ সন্মুখত ৰেজাউলে কৰা দুঃসাহস গৰিহণাৰ যোগ্য। এটা ডাঙৰ খবৰ, ৰেজাউল কৰিমৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থাৰ দাবী জনাইছে আমছুৱে। ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। ৰেজাউল কৰিমৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থাৰ দাবী এইবাৰ আমছুৰ। এনে মন্তব্যৰ পৰা ৰেজাউল আৰু কংগ্ৰেছ বিৰত থাকিবলৈ আহ্বান জনোৱা হৈছে। ৰেজাউলে দিয়া প্ৰত্যাহ্বানৰ সন্মুখীন কংগ্ৰেছ হ'ব লাগিব। ৰেজাউল কৰিমৰ দৰে ব্যক্তিৰ মুখত এনে মন্তব্যই ওলাব, কিন্তু ৰেজাউলৰ বক্তব্যৰ সময়ত হাত তালি মাৰি থকাবোৰ কোন? হাত তালি মৰা মানুহৰ পৰা অসমৰ ৰাইজে কি আশা কৰিব? ৰেজাউল কৰিমক এনে মন্তব্য নকৰিবলৈ সকীয়াৰি এইবাৰ আমছুৰ। আন এটা ডাঙৰ খবৰ, উৰুকাৰ দিনাই কৃষকলৈ আহিছে ভাল খবৰ, কিয়নো 22 নম্বৰ কিস্তিৰ ধন পাবলৈ আজি আপোনালোকে তিনিটাকৈ কাম কৰক। PM কিষাণৰ 22 নম্বৰ কিস্তিৰ ধন সোমাব কৃষকসকলৰ একাউণ্টত। শীঘ্ৰেই প্ৰতিগৰাকী কৃষকৰ একাউণ্টত ধন সোমাব PM কিষাণৰ 22 নম্বৰ কিস্তিৰ ধন। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 2000 কোটি টকা। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। আপুনিও সাজু হওক PM কিষাণৰ 22 নম্বৰ কিস্তিৰ ধন পাবৰ কাৰণে। নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন। আজিয়েই আপুনি KYC আপডেট কৰক। KYC আপডেট নকৰিলে লাভ নকৰিব PM কিষাণৰ 22 নম্বৰ কিস্তিৰ ধন। প্ৰতি খবৰটো হৈছে অসুৰ বধৰ বাবে সাজু হওক ৰাইজ। মেজিৰ জুইত দাহ হ'ব 7 অভিযুক্তৰ প্ৰতিকৃতি। এটা গুৰুত্বপূৰ্ণ খবৰ, অসুৰ বধৰ বাবে সাজু হওক ৰাইজ। আজিৰ জুইত দাহ হ'ব 7 অভিযুক্তৰ প্ৰতিকৃতি। এটা গুৰুত্বপূৰ্ণ খবৰ, মাঘৰ বিহুত একেলগে জাহ যাব 7 গৰাকী অভিযুক্ত। অসুৰ বধিবলৈ সাজু চামগুৰি ছিঙিয়াৰ যুৱকসকল। ধেমাজিৰ বৰদলনি ভকত গাঁৱৰ ৰাইজো সাজু হৈছে অসুৰ বধ কৰিবৰ কাৰণে। এক ব্যতিক্ৰমী ৰূপত ৰাইজে নিৰ্মাণ কৰিছে ভেলাঘৰ। আন কৰবাত আকৌ মেজিত আঁৰি দিছে 7 গৰাকী অভিযুক্তৰ ফটো। জুবিন কাণ্ডৰ লগত নাম সাঙুৰ খোৱা 7 গৰাকী অভিযুক্তৰ জুইত দাহ কৰা হ'ব। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গৰ ফটো আঁৰি দিয়া হৈছে। গুৰুত্বপূৰ্ণ খবৰ, আঁৰি দিয়া হৈছে অমৃত প্ৰভা, শেখৰ আৰু 2 PS-ক। ফটোৰ সৈতে সংলগ্ন কৰা হৈছে বিশেষ পোষ্টাৰ। গুৰুত্বপূৰ্ণ খবৰ, কাৰাগাৰৰ ৰূপত নিৰ্মাণ কৰা হৈছে ভেলাঘৰ। জুবিন হত্যাৰ প্ৰতিশোধ ল'বলৈ সাজু হৈ পৰিছে ৰাইজ। আন এটা খবৰ হৈছে এইবাৰ ক্ৰিকেট জগতলৈ অনুষ্কা শৰ্মা। বেটে বলে উজলিছে অনুষ্কা শৰ্মা। ডাঙৰ খবৰ, এইবাৰ ক্ৰিকেট গ্ৰাউণ্ডত উজলিছে অনুষ্কা শৰ্মা। হাতত বেট লৈ ক্ৰিকেট গ্ৰাউণ্ডত নামিছে অনুষ্কা শৰ্মা। এটা গুৰুত্বপূৰ্ণ খবৰ, অনুষ্কাৰ অভিষেক মেচতেই চমকপ্ৰদ প্ৰদৰ্শন। 30 বলত 44 ৰানেৰে দেখুৱাইছে বেটিং পৰাক্ৰম। WPL 2026-ৰ নিলামত স্থান লাভ কৰিছিল অনুষ্কাই। অনুষ্কা শৰ্মাক
ক্ৰয় এবাৰ গুজৰাটৰ ক্ৰয় কৰিছে অনুষ্কা শৰ্মাক 45 লাখেৰে ক্ৰয় কৰাক লৈ এতিয়া সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ কিন্তু প্ৰথমখন খেলতেই বিস্ফোৰক বেটিং প্ৰদৰ্শনেৰে জয়ৰ সোৱাদ দিছে অনুষ্কা শৰ্মাৰ এই যাত্ৰা আছিল কষ্টসাধ্য প্ৰথম অৱস্থাত অনুষ্কা শৰ্মা নাছিল মন পছন্দৰ বেট এখন কিন্তু ঘৰৰ পাছফালৰ চোতালতে ককায়েকৰ সৈতে খেলিছিল অনুষ্কাই এইবাৰ ক্ৰিকেট গ্ৰাউণ্ডত উঠিছে অনুষ্কা শৰ্মা আগবাঢ়িছো পৰৱৰ্তী খবৰ হাফলং সমষ্টিৰ প্ৰাক্তন বিধায়ক বিজেপি নেতা বীৰভদ্ৰ হাগজেৰ দেহাৱসান ঘটিছে গুৱাহাটী টাটা মেমৰিয়েল কেঞ্চাৰ হস্পিটেলত চিকিৎসাধীন অৱস্থাত মৃত্যুক আঁকোৱালি লৈছে অৱসৰপ্ৰাপ্ত IAS বিষয়াগৰাকীয়ে পৰৱৰ্তী খবৰটো হৈছে 48 ঘণ্টাৰ ভিতৰতে ৰেজাউল কৰিমক গ্ৰেপ্তাৰ কৰক অন্যথা বন্ধ হ'ব উজনি অসম এটা ডাঙৰ খবৰ ৰেজাউল কৰিমক গ্ৰেপ্তাৰৰ বাবে বান্ধি দিয়া হৈছে সময় 48 ঘণ্টাৰ ভিতৰতে গ্ৰেপ্তাৰ কৰিব লাগিব ৰেজাউল কৰিম চৰকাৰক গ্ৰেপ্তাৰ নকৰিলে বন্ধ কৰি দিয়া হ'ব উজনি অসম বাংলাদেশী মূলৰ ৰেজাউল কৰিমে কিয় কব বৰ অসমৰ কথা ন কংগ্ৰেছী ৰেজাউলৰ বিৰুদ্ধে এবাৰ আক্ৰমণাত্মক হৈ পৰিছে শৃংখল চলিহা ন কংগ্ৰেছী ৰেজাউলৰ বিৰুদ্ধে এবাৰ আক্ৰমণাত্মক হৈ পৰিছে শৃংখল চলিহা বৰ অসমৰ কথা খিলঞ্জীয়া ভূমিপুত্ৰই কব উজনি অসমত ক্ষমা খুজিব লাগিব ন কংগ্ৰেছী ৰেজাউল কৰিম চৰকাৰে উদ্ধত মন্তব্যৰ পিছতো কিয় জেললৈ প্ৰেৰণ কৰা হোৱা নাই ৰেজাউল কৰিম চৰকাৰক উদ্ধত মন্তব্যৰ পিছতো কিয় জেললৈ প্ৰেৰণ কৰা হোৱা নাই বীৰ লাচিত খানাৰ 22 জন ল'ৰা বিনা দুখত জেলত সোমাই দিয়া হৈছে কিন্তু কিয় ৰেজাউল কৰিমক এই পৰ্যন্ত জেললৈ পঠিওৱা হোৱা নাই দাবী নামানিলে অচল কৰি দিয়া হ'ব উজনি অসম বন্ধৰ সময়ত উদ্ভৱ হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে দায়ী হ'ব চৰকাৰ চিন্তামণি গড়ত কেতিয়া চলিব চৰকাৰৰ বুলডজাৰ যোৰহাট শিৱসাগৰ তিনিচুকীয়াত আছে সন্দেহজনক মানুহ বীৰ লাচিত খানা অসম সদায় দুঠিৰ লগত থাকিব ৰেজাউল কৰিমক গ্ৰেপ্তাৰৰ বাবে বান্ধি দিয়া হৈছে সময় আন এটা খবৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ দিনত ভাৰতীয় ৰিজাৰ্ভ বেংকে অসমখনক ভাৰতৰ 28খন ৰাজ্য আৰু 8খন কেন্দ্ৰীয় শাসিত ৰাজ্যৰ মাজত সৰ্বাধিক অৰ্থনৈতিকভাৱে আগবাঢ়ি যোৱা ৰাজ্য বুলি স্বীকাৰ কৰিছে এই মন্তব্য কৰিছে পবিত্ৰ মাৰ্ঘেৰিটাই আন এটা খবৰ 10 মিনিটত ডেলিভাৰী আৰু নাপাব এতিয়া 10 মিনিটতে ডেলিভাৰীক লৈ কঠোৰ হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ ব্ৰেকিং নিউজ ব্লিংকিট সুইগি জমেটোৰ কৰ্তৃপক্ষৰ কেন্দ্ৰীয় শ্ৰম মন্ত্ৰীৰ বৈঠকত কোম্পানীসমূহক ডেলিভাৰীৰ কঠোৰ সময়সীমা আঁতৰাবলৈ দিয়া হৈছে পৰামৰ্শ বৈঠকৰ পিছতে দ্ৰুত ডেলিভাৰী কোম্পানীসমূহে ল'লে সিদ্ধান্ত ছ'চিয়েল মিডিয়া আদিৰ পৰা আঁতৰাব 10 মিনিটত ডেলিভাৰীৰ প্ৰতিশ্ৰুতি ইতিমধ্যে ব্লিংকিটে আঁতৰাইছে 10 মিনিটত ডেলিভাৰীৰ প্ৰতিশ্ৰুতি বাকী কোম্পানীসমূহে শীঘ্ৰে আঁতৰাব 10 মিনিটত ডেলিভাৰীৰ প্ৰতিশ্ৰুতি ডেলিভাৰী কৰ্মীসকলক সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এই সিদ্ধান্তই হাজাৰ হাজাৰ ডেলিভাৰী কৰ্মীলৈ কঢ়িয়াই আনিছে বৃহৎ সকাহ পৰৱৰ্তী খবৰটো হৈছে বিকাশ অসম আৰু ৰন্টু পানী ফুকনক মুক্তি দিয়ক বিকাশ অসম আৰু ৰন্টু পানী ফুকনক মুক্তি দিয়ক বিকাশ অসমৰ মুক্তিৰ দাবী জনাইছে এইবাৰ বিধায়ক অখিল গগৈয়ে বিকাশ অসমৰ গৃহত উপস্থিত হৈছে বিধায়ক অখিল গগৈ আৰু মুক্তিৰ দাবী জনাইছে বিজেপি চৰকাৰে অত্যাচাৰ কৰিছে বিকাশ অসমৰ সৈতে জুবিন গাৰ্গৰ ন্যায় বিচৰাই কাল হ'ল বিকাশ অসমৰ এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰতিবাদ বন্ধ কৰিবলৈ বিকাশক বুদ্ধি কৰি জেলত ভৰালে একেই ধকা হৈছে ৰন্টু পানী ফুকনৰো 7টাকৈ গোচৰ জাপি দিয়া হৈছে বিকাশৰ ওপৰত শীঘ্ৰেই মুক্তি দিয়ক বিকাশ অসম আৰু ৰন্টু পানী ফুকনক এই দাবী জনাইছে বিধায়ক অখিল গগৈ বিকাশ অসমৰ ঘৰত উপস্থিত হৈ এই দাবী বিধায়ক অখিল গগৈ পৰৱৰ্তী খবৰ হগ্ৰীব
মাধৱ মন্দিৰৰ বুলবুলি চৰাইৰ খেল এতিয়া বাতিল কৰা হৈছে। পৰম্পৰাগতভাৱে চলি অহা সংগীত মাধৱ মন্দিৰৰ বুলবুলি চৰাইৰ খেল এইবাৰ বাতিল। ডাঙৰ খবৰ, উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ নিৰ্দেশনা বাহাল ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। খেল পৰিচালনা সমিতিয়ে ঘোষণা কৰিছে এই কথা। 2015 চনতেই ন্যায়ালয়ে দিছিল নিষেধাজ্ঞা। 9 বছৰে অনুষ্ঠিত হোৱা নাছিল বুলবুলি চৰাইৰ খেল। এটা গুৰুত্বপূৰ্ণ খবৰ, 2024ত SOP অনুসৰি খেল অনুষ্ঠিত কৰিছিল। উপস্থিত আছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কিন্তু এইবেলি পুনৰ বাতিল হৈছে বুলবুলি চৰাইৰ খেল। আন এটা খবৰ হৈছে ভোগালী বিহুৰ পাছতে ৰাজ্যত হ'ব নতুন পৰিৱেশ। এবাৰ বিহুৰ পিছতে ৰাজ্যত আৰম্ভ হ'ব নিৰ্বাচনী ব্যস্ততা। এটা পলিটিকেল ব্ৰেকিং নিউজ, বিহুৰ পাছতেই ভোটাৰৰ নাম জয়ৰ ব্লু প্ৰিণ্ট শাসক বিৰোধীৰ আৰম্ভ হ'ব। ঘৰে ঘৰে যাব শাসক বিৰোধীৰ নেতা কৰ্মী। গুৰুত্বপূৰ্ণ পলিটিকেল ব্ৰেকিং নিউজ, এই বিহুৰ পৰাই 2026ৰ ৰৰাংগনৰ বাবে কঁকালত টঙালি বান্ধিছে। এই বিহুৰ পৰাই 2026ৰ ৰণডংকাৰ বাবে কঁকালত টঙালি বান্ধিছে দলে। বিহুৰ পাছতেই সিদ্ধান্ত ল'ব বিৰোধী ঐক্যই। বিৰোধীৰ আসন বুজা পৰা চূড়ান্ত হ'ব বিহুৰ পাছতেই। 2026ৰ জানুৱাৰীৰ পূৰ্বেই বৈঠকত বহিব বিৰোধী শিবিৰ। কংগ্ৰেছ হাইকমাণ্ডৰ আসন বুজা পৰাৰ বাবে সেউজ সংকেত আহি পৰিছে। আন এটা খবৰ হৈছে নিজেই ঘৰ বাৰী ভাঙি আঁতৰি যাওক বেদখলকাৰী, কিয়নো প্ৰশাসনে বান্ধি দিছে উচ্ছেদৰ সময়সীমা। নিজেই ঘৰ বাৰী ভাঙি আঁতৰি যাওক বেদখলকাৰীসকল, কিয়নো চৰকাৰী ভূমি অবৈধভাৱে দখল কৰাসকললৈ শেষ সকিয়নি এইবাৰ চৰকাৰৰ। গুৰুত্বপূৰ্ণ খবৰ, মাঘ বিহুৰ পাছতে ৰাজ্যত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। প্ৰায় 1500 বিঘা বেদখলকৃত ভূমিত চলাব প্ৰশাসনে বুলডোজাৰ। বিহুৰ পাছতেই যোগীগোপাত পৰিব প্ৰশাসনৰ হাতোৰাৰ কোব। গুৰুত্বপূৰ্ণ খবৰ, কৰেয়া পাহাৰ আৰু ভৰালকুণ্ডি বিল গাঁৱত জাৰি কৰিছে জাননী। বেদখলকৃত ভূমি এৰিবলৈ প্ৰশাসনে বান্ধি দিছে শেষ সময়সীমা। 23 জানুৱাৰীৰ পূৰ্বে ঘৰ বাৰী ভাঙি নিবলৈ বেদখলকাৰীক নিৰ্দেশ দিয়া হৈছে। নিজেই ঘৰ বাৰী ভাঙি আঁতৰি যাওক বেদখলকাৰী, অন্যথা চৰকাৰে চলাব বুলডোজাৰ। চৰকাৰী ভূমি অবৈধভাৱে দখল কৰা সকললৈ শেষ সকিয়নি এইবাৰ চৰকাৰৰ। আন এটা খবৰ হৈছে উৰুকাৰ আনন্দ উৎসাহৰ মাজতে দিন দুপৰতে চাঞ্চল্যকৰ কাণ্ড। এইবাৰ নাচিউৰৰ পৰা ডকাইতে লুটি নিছে 3,50,000 কোটি টকা। ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। উৰুকাৰ আনন্দ উল্লাসৰ মাজতেই দিন দুপৰতে চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে। এবাৰ নাচিউৰৰ পৰা ডকাইতে লুটি নিছে 3,50,000 কোটি টকা। 4চকীয়া বাহনৰ টায়াৰ ফুটাই কৌশলেৰে কৰায়ত্ব কৰিছে নাচিউৰক, আৰু তাৰ পাছতে সংঘটিত কৰিছে এই ভয়ংকৰ কাণ্ড। নাচিউৰে শ্ৰমিকক ধন দিয়াৰ বাবে বেংকৰ পৰা উলিয়াইছিল ধন, আৰু তাৰ পাছতে এনে কাণ্ড সংঘটিত হৈছে। ধন উলিয়াই অনাৰ সময়তেই ৰাজপথৰ পৰাই ধন লৈ উদাও হৈছে ডকাইতৰ দল। উৰুকাৰ দিনাই ধন হেৰুৱাই এতিয়া কান্দোনত ভাগি পৰিছে নাচিউৰ ৰহমান। নলবাৰী আৰক্ষীত উপস্থিত হৈ আৰম্ভ কৰিছে ইতিমধ্যে তদন্ত। পৰৱৰ্তী খবৰটো হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নতুন ঠিকনা। এবাৰ 78 বছৰৰ পাছত সলনি হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যালয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰি মকৰ সংক্ৰান্তিৰ শুভ দিনটোতেই তেওঁ নতুন কাৰ্যালয়লৈ যাত্ৰা কৰিব। ভাৰতৰ স্বাধীনতাৰ 78 বছৰ অতিক্ৰম কৰাৰ পাছত এইটোৱেই প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যালয় বা PMৰ ঠিকনা সলনি কৰা হৈছে। বৰ্তমানলৈকে সাউথ ব্লকত থকা এই কাৰ্যালয়টো এতিয়া ৰাইচিনা পাহাৰৰ সমীপত নিৰ্মাণ কৰা চেণ্ট্ৰেল ভিষ্টা এক্সিকিউটিভ এনক্লেভলৈ স্থানান্তৰ কৰা হ'ব। এই নতুন স্থানটোক
সেৱা তীৰ্থ বুলি নামকৰণ কৰা হৈছে। উল্লেখযোগ্য যে ব্ৰিটিছ শাসন কালতেই নিৰ্মিত নৰ্থ ব্লক আৰু সাউথ ব্লক আছিল ভাৰতীয় প্ৰশাসনৰ মূল কেন্দ্ৰ। দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ সময়ৰ পৰাই সাউথ ব্লকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যালয় হিচাপে কাম কৰি আহিছে। কিন্তু এতিয়া সেই পুৰণি পৰম্পৰাৰ অন্ত পৰিবলৈ গৈ আছে। এই নতুন পৰিকল্পনা অনুসৰি চেন্ট্ৰেল ভিস্টা কমপ্লেক্সত মুঠ 3টা গুৰুত্বপূৰ্ণ কাৰ্যালয় থাকিব। ইয়াৰ ভিতৰত সেৱা তীৰ্থ 1 হ'ব প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু সেৱা তীৰ্থ 2 হ'ব কেবিনেট সচিবালয়। কেবিনেট সচিবালয় ইতিমধ্যে ৰাষ্ট্ৰপতি ভৱনৰ পৰা নিৰ্দিষ্ট স্থানলৈ স্থানান্তৰ কৰা হৈছে। ইয়াৰ উপৰিও সেৱা তীৰ্থ 3 হিচাপে ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সচিবালয়ো ইয়াত থাকিব। যেতিয়া সকলো কাৰ্যালয় স্থানান্তৰৰ কাম সম্পূৰ্ণ হ'ব তেতিয়াই পুৰণি নৰ্থ ব্লক আৰু সাউথ ব্লকক ৰাষ্ট্ৰীয় সংগ্ৰহালয়লৈ ৰূপান্তৰিত কৰা হ'ব। এই ঐতিহাসিক অট্টালিকাসমূহক মিউজিয়াম কৰাৰ দায়িত্ব দিয়া হৈছে মিউজিয়াম ডেভেলপমেণ্ট নামৰ এটা ফৰাচী সংস্থাক। শেহতীয়াকৈ 2024 চনৰ 19 ডিচেম্বৰত ভাৰত চৰকাৰে এই সন্দৰ্ভত সংস্থাটোৰ সৈতে এক গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ কৰিছে। ইফালে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় আৰু বিত্ত মন্ত্ৰালয়ৰ কাম কাজো ইতিমধ্যে উত্তৰ ব্লকৰ পৰা চেন্ট্ৰেল ভিস্টা প্ৰকল্পৰ অধীনত নিৰ্মিত দত্ত ভৱনলৈ লৈ যোৱা হৈছে। চৰকাৰৰ পৰিকল্পনা অনুসৰি আন সচিবালয়সমূহৰ বাবে মুঠ 10টা বহুমলীয়া দত্ত ভৱন নিৰ্মাণ কৰা হ'ব। ইয়াৰে 3টা ভৱনৰ নিৰ্মাণ কাৰ্য ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু বাকী 7টা ভৱনৰ কাম পৰ্যায়ক্ৰমে চলি থাকিব। এই সকলোবোৰ ভৱন সাজু হৈ উঠিলে কেন্দ্ৰীয় চৰকাৰৰ সকলো মন্ত্ৰালয়ৰ কাৰ্যালয় এটা নিৰ্দিষ্ট এলেকাৰ ভিতৰলৈ আহিব, যাৰ ফলত প্ৰশাসনিক কাম কাজত অধিক সুবিধা হ'ব বুলি আশা কৰা হৈছে। পৰৱৰ্তী খবৰটো হৈছে বৃদ্ধ পিতৃ মাতৃক চোৱা চিতা নকৰিলে শাস্তি। এবাৰ চৰকাৰী কৰ্মচাৰীৰ দৰমহাৰ পৰা কৰ্তন কৰা হ'ব 10%। তেলেংগানা চৰকাৰে চৰকাৰী কৰ্মচাৰীয়ে বৃদ্ধ পিতৃ মাতৃৰ যত্ন নললে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ওলাইছে। মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে সোমবাৰে এক অনুষ্ঠানত কয় যে বৃদ্ধ পিতৃ মাতৃৰ যত্ন নোলোৱা চৰকাৰী বিষয়া বা কৰ্মচাৰীৰ দৰমহা 10% কৰ্তন কৰা হ'ব আৰু পোনপটীয়াকৈ অভিভাৱকৰ বেংক একাউণ্টলৈ প্ৰেৰণ কৰা হ'ব। ইতিমধ্যে ৰাজ্য চৰকাৰে এই সন্দৰ্ভত এখন আইন অনাৰ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে কয় যে প্ৰশাসনে বৃদ্ধ অভিভাৱকসকলে কৰা অভিযোগসমূহ গুৰুত্ব সহকাৰে চোৱা চিতা কৰিব আৰু ধন যাতে তেওঁলোকৰ ওচৰলৈ পোনপটীয়াকৈ যায় সেয়া নিশ্চিত কৰিব। অনুষ্ঠানত তেওঁ প্ৰতিবন্ধী আৰু বিশেষভাৱে সক্ষম লোকসকলৰ বাবে এক নতুন সাহায্য আঁচনিৰ কথা ঘোষণা কৰিছে। এই পদক্ষেপৰ অধীনত ৰেট্ৰফিট কৰা মটৰ চালিত বাহন, বেটাৰী ট্ৰাইচাইকেল, বেটাৰী হুইল চেয়াৰ, লেপটপ, শ্ৰৱণ যন্ত্ৰ, মোবাইল ফোনকে ধৰি আধুনিক যন্ত্ৰৰ ব্যৱস্থা কৰা হ'ব। এই প্ৰকল্পৰ বাবে ৰাজ্য চৰকাৰে 50 কোটি টকা আবণ্টন দিছে। ইয়াৰ দ্বাৰা শিক্ষা, কৰ্মসংস্থাপন আৰু বিশেষভাৱে সক্ষম লোকসকলৰ প্ৰতি আত্মসন্মানেৰে সমাজত জীয়াই ৰখাৰ সুযোগ সুনিশ্চিত হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে। জ্যেষ্ঠ নাগৰিকৰ বাবে প্ৰণাম নামেৰে এটা নতুন ডে কেয়াৰ চেণ্টাৰ স্থাপন কৰা হৈছে। এই কেন্দ্ৰসমূহে বৃদ্ধসকলৰ যত্ন আৰু স্বাস্থ্য সেৱা নিশ্চিত কৰিব। 2026-27 বিত্তীয় বৰ্ষৰ বাজেটতো নতুন স্বাস্থ্য নীতি ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।